আজি আমি আছো মানস ৰাষ্ট্ৰীয় উদ্যান যেটো ন্যাশনাল পার্ক বুলি কয় এলিফেন্ট যেটো জং ইয়াতে ইয়াৰ পৰা মাত্ৰ কাখতে আৰু যেটো গেটৰ মুখতে মানস ৰাষ্ট্ৰীয় উদ্যানটো আছে আৰু ইয়াতে আমি ট্ৰিট এটা কৰিব আহিছো আমাৰ অফিচৰ গোটেই ষ্টাফ আৰু ইয়াতে আমি গোটেই কৰিছো মই গোটেই পৰিৱেশটো এনেকৈ আপোনালোকক দেখুৱাই দিছো আৰু আপোনালোকে চাই থাকিব মোৰ ব্লগটো আৰু স্কিপ নকৰাকৈ মোৰ প্ৰেমলৈ চাব আৰু ভাল লাগিলে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ আকৌ এবাৰ মই যেটো স্মাইলিং টাস্কাৰ এলিফেন্ট কেম্প এই ৰিজৰ্টৰ আকৌ এবাৰ মই পুনৰ আপোনালোকলৈ স্লাইড দেখুৱাই দিব বিচাৰিছো যেটো ইয়াতে মই হিচাপ কৰিছো প্ৰায় এটা 17টা কটেজ আছে আৰু এই কটেজ বিলাক আপোনালোকে চাইছে ইয়াৰ একদম ইউনিক এটা ডিজাইন আছে একদম সে আপোনালোকে যেটো চাইছে যেটো এউজিয়াকে যিবিলাক চাইছে এইটো একচুয়ালি কাপোৰেৰে বনোৱা কাপোৰৰ ওয়াল এনেকে ডিজাইনিং কৰা আছে এই গোটেইটো আপোনালোকে চাইছে ইয়াতে হাৰি হাৰিকে দুই সাইডে বনা আছে ইয়াতে সেম ডিজাইন একদম ভাল এটা ইউনিক এটা ডিজাইনত ইয়াৰ পৰা হেই পালে যদি চাই সেম ডিজাইন একচুয়ালি গোটেইটো কিছুমানটো চাংঘৰ কিছুমানটো মাটি ঘৰ আৰু হেই সাইডেও যদি মই যাওঁ এটো বকুল গছৰ যেটো পিছপালে আছে আপোনালোকক মই দেখুৱাই আছো আপোনালোকে চাই দেখিব এইবিলাক হৈছে হাৰি হাৰিকে বকুল গছ ৰোৱা আছে পালৰ পাই ধুনীয়া এটা পৰিৱেশ সৃষ্টি হৈছে আৰু এটো চাইছে আপোনালোকে এটো সিটি 1 ৰুম নং 1 আছে আৰু হেইটো যেটো আপোনালোকে দেখিছে এটো মই সুই পেলাই আপোনালোকক দেখুৱাইছো এটো কোনো একচুয়ালি বা বাহে বা কাটৰ নহয় এটো কাপোৰেৰে বনোৱা আৰু কাপোৰটো এনেকৈ ঢাকাই পেলাই ইয়াৰ ওপৰতে পেইন্ট কৰা আছে এটা মানে সুন্দৰ এটা ডিজাইন মানে ধৰিব নোৱাৰে যে এটো কি ওয়াল নে বা কিহৰ ওয়াল এনেকুৱা ধৰণে এটো বনোৱা আছে আৰু চাওক আপোনালোকে গোটেই পৰিৱেশটো দেখুৱাইছো এই আমাৰ ষ্টাফৰ মানুহবিলাকে বহি আছে একদম ভাত খাই পেলাই কেনেকুৱা অনুভৱ কেনেকুৱা হৈছে ইয়াত থাকি পেলাই ভালনে ঘৰবিলাক কেনেকুৱা লাগিছে মজা ন পৰিৱেশটো কেনেকুৱা সুপাৰ ন সুপাৰ আছে আচ্ছা একদম বঢ়িয়া এটা সুপাৰ আছে এইজন আছে আমাৰ লোকনাথ এয়া আমাৰ বিপিন আছে সিটি 3 মানে ৰুম নম্বৰ 3 এই গোটেই ব্লকটো এক ঘৰবিলাক আপোনালোকে দেখাই দিছো আৰু বহুত এটা সুন্দৰ এক মানে পৰিৱেশ ডিজাইনিং কৰিছে ঘৰবিলাক একেটা এটা ডিজাইনৰতে কৰিছে চাইছে আপোনালোকে আৰু এনেকুৱা এটা মানে অসমৰ ভিতৰতে এটো যেটো বৰ্ডাৰলেণ্ড এৰিয়া এই জায়গাটোৰ নামটো কি বুলি কয় এটো মাইলিং টাস্কাৰ ৰিজাৰ্ভটোৰ নাম তো মানস অভয়াৰণ্য ন এইটো জায়গাটো আচ্ছা এটো মানস অভয়াৰণ্য যেটো আমি মানস ন্যাশনাল পার্ক ওচৰতে লাগি আছে আৰু এই ৰুম বিলাকৰ মই আগতে সুই পেলা আপোনাক দেখুৱাইছো যে এটো ওয়াল যেটো দিছে এটো কাপোৰেৰে বনোৱা এটা বহুত এটা ডেকোৰেট কৰিছে একদম ৰুম বিলাক ভিতৰলৈ যদি চাও একদম ধুনীয়া ধুনীয়া একদম হেৰিৰে কৰা আছে আৰু এই গোটেইটো আপোনালোকে চাইছে একদম চাওক ইয়া মই গোটেইটো দেখুৱাই দিছো আৰু দুই সাইডে আছে এই সাইডে আছে এই সাইডে আছে এটা ধুনীয়া এটা এক পৰিৱেশ সৃষ্টি কৰিছে আমি আছো এটা মানস ৰাষ্ট্ৰীয় উদ্যান ইয়াতে আমি আহিছো যেটা আমি যোৱাকালি আহিছো এই গোটেই আপোনালোকে চাইছে এইটো হৈছে ফৰেষ্ট যেটো মানস যেটো ৰাষ্ট্ৰীয় উদ্যান বুলি কৈছে ইয়াতে এলিফেন্ট জোন যেটো হাতী বেছিকৈ ওলাই বুলি কৈছে আৰু এই গোটেই পৰিৱেশটো মই চাইছো এইটো হৈছে হিমা হৈছে ইয়াৰ এইটো ৰাস্তাটো তাৰ পৰা এই প্ৰাইভেট মাটি আৰু সেই যেটো ইমলো এই গছবিলা আছে সেইটো হৈছে ফৰেষ্ট এৰিয়া ইয়াতে গোটেই আপোনালোকে চাইছে ডাঙৰ ডাঙৰ গছ আছে এইটো হৈছে ৰাষ্ট্ৰীয় উদ্যান আৰু খুব হাতী ওলাই বুলি কৈছে ইয়াতে এলিফেন্ট জোন বুলি কৈছে ইয়াতে মানে বিশেষ বেছি হাতীটো ইয়াত বেছিকৈ ওলাই আৰু এই পৰিৱেশটো আপোনালোকক মই দেখুৱাম যেটো আমি ইয়াতে 3 দিনৰ কাৰণে আছো এটা কটেজত আৰু
এয়ে আপোনালোকে মোৰ চেনেলটো চাই থাকিব আৰু যিসকলে নতুনকৈ চাব লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আপোনালোকে চাই থাকিব